প্ৰগ্ৰেম লোৱা উদ্দেশ্যটো হৈছে যোৱাকালি আমাৰ বোকাজানৰ MLA ডক্টৰ নুমাল মমিন ডেপুটি স্পীকাৰ আছাম লেজিছলেটিভ এছেম্বলি তেখেতে খুব আমাৰ কাৰ্বিৰ কাৰণে এটা খুব বেয়া এটা কথা ক'লে বিশেষকৈ যিটো নেকি আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A বা অট'নমাছ ষ্টেট যিটো আমি বিচাৰি আছোঁ আমাৰ কাৰ্বি ৰাইজে আজি ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পিছত 22 বছৰ পিছত এই 1969ত আৰ্টিকল 244A তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে তেওঁলোকে আৰ্টিকল 244A ইনচাৰ্ট কৰা হৈছে তাৰপিছত আমাৰ কাৰ্বি ৰাইজে ইমান লেখা পঢ়া নাই আৰু কনষ্টিটিউশ্যনৰ বিষয়ে নাজানে নজনাৰ কাৰণে 1986ত যেতিয়া নেকি আমি কনষ্টিটিউশ্যন আমি খুলি চালোঁ দেখিলোঁ তাতে লিখা আছে আৰ্টিকল 244A তাতে লিখা আছে অসমত আৰু এটা ৰাজ্য মানে ষ্টেট উইদিন এ ষ্টেট এটা সৰু ষ্টেট তাতে ক্ৰিয়েট কৰিব পাৰে বনাব পাৰে বুলি তাত লিখা আছে সেইটো হ'ল 1969 তাত আমাক লিখিছে আৰু 86 এই মাছ মুভমেণ্ট ধৰি 1986 SSA কাঞ্জাছেকম KSA তাৰপিছতে আপোনাৰ KSA তাৰপিছতে আপোনাৰ কাৰ্চা গোটেইখিনি ৰাইজে তাত কংগ্ৰেছ আৰু চবেই তাত মিলি পেলাই 1986ত এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিলে মাছ মুভমেণ্টটো তাৰপিছত এতিয়ালৈকে যদি আমি চাওঁ আজি 40 বছৰ আমি যুঁজি আহিছোঁ ষ্ট্ৰাগল কৰি আহিছোঁ কিন্তু এতিয়ালৈকে এই অট'নমাছ ষ্টেটটো পোৱা হোৱা নাই আৰু এই 40 বছৰ ধৰি যিটো আমি ইয়াত ষ্ট্ৰাগল কৰিছোঁ ইয়াত বহুতে জেলত গৈছে বহুতে পুলিচৰ মাৰ খাইছে আমাৰ কাৰ্বি জনজাতিৰ ভিতৰত ভাগ হৈ গৈছে বিভাগ হৈ গৈছে ডিভাইড হৈ গৈছে কাৰ্বিবিলাকৰ কিছুমানে জেল গৈছে কিছুমানে মৰিলে কিছুমানে পুলিচ বুলেটত মৰিলে সেই 40 বছৰ ধৰি আমি বহুত কষ্ট আমি কৰিলোঁ বহুত ভুকিলোঁ তাৰপিছত আজি যোৱাকালি তেওঁ যে আমাৰ অট'নমাছৰ বিষয়ে যে বিপৰীতত কোৱাটো আমি একেবাৰে ভাল পোৱা নাই আৰু তেওঁক আমি কণ্ডেম কৰিছোঁ কাৰণ বিজেপি চৰকাৰে এতিয়া আমি তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছোঁ আৰু আলোচনাত বহি আছোঁ অট'নমাছ ষ্টেট যিটো আমাৰ বিচাৰি আছোঁ যোৱা 11 তাৰিখে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক কৈছে যে আমাৰ আসাম গভৰ্ণমেণ্ট ফালৰ পৰা আমি একো ক'বলগীয়া নাই আমাৰ একো অবজেকশ্যন নাই আপোনালোকে যিটো বিচাৰি আহিছে 1969ৰ পৰা যিটো কনষ্টিটিউশ্যন লিখা আছে সেইটো আমি পূৰা ৰাইজ আমি কি বুলি ক'ব এগ্ৰী আছে বুলি তেওঁ আমাক দিলে তাৰপিছতে তেওঁ নিজেই কৈছে যে ট্ৰাইপাৰ্টাইটক 2 মাহ বা 3 মাহৰ ভিতৰত দিল্লীত আমি বহিম বুলি তেওঁ আমাক ধুনীয়াকৈ আমাক এছুৰেঞ্চ দিছে সেই এছুৰেঞ্চটো দিয়াৰ পিছত বিজেপি চৰকাৰ ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে ইনভাইট কৰিছে আৰু টক জক হৈ গৈছে আৰু এতিয়া 2 মাহ বা 3 মাহৰ ভিতৰত আমি দিল্লীলৈ গৈ আছোঁ বিজেপি আসাম গভৰ্ণমেণ্ট তাৰপিছতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট তাৰপিছতে আমাৰ ফৰাম আমি তাত দিল্লীলৈ গৈ আছোঁ আৰু বিজেপিক ইমান ধুনীয়াকৈ আমাক বুজাইছে যে আপোনালোকে যিটো বিচাৰি আহিছে 1969ৰ পৰা এতিয়ালৈকে পোৱা হোৱা নাই এই গতিকে মই আপোনালোকৰ আছোঁ আৰু ছাপৰ্ট কৰা আছে বুলি কৈছে আৰু বিশেষকৈ আমাৰ ডক্টৰ তুলিৰাম ৰংহাং আমাৰ CEM কাৰ্বি আংলঙৰ CEM তেওঁ আমাৰ বৰ্তমান যিটো নেকি মুখ্যমন্ত্ৰীৰ লগত সদায় যোগাযোগ হৈ থাকে আৰু অট'নমাছৰ বিষয়ে তেওঁ কৈ থাকে আৰু সেই কৈ থকাৰ কাৰণে সেইদিনাখন 11 তাৰিখে যেতিয়া আমি গৈছোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক একো বাধা দিয়া নাই অবজেকশ্যন দিয়া নাই কিন্তু আমাক ছাপৰ্ট দিছে ষ্ট্ৰেটেজিবিলাক আমাক দিছে কেনেকৈ কৰিব লাগে বুলি আৰু দিল্লীত আমি একেলগে যাম বহিম আৰু অট'নমাছৰ বিষয়ে বহুত বছৰৰ পৰা মই গম পাই আহিছোঁ আৰু আপোনালোকে পাব লাগে বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক আশা দিয়া হৈছে তাৰপিছত যোৱাকালি যিটো মমিনে যিটো কথা কৈছে সেইটো তেওঁ ইমান ইগন'ৰেণ্ট নেকি তোৰ ইমান নাজানে নেকি ইমান ইনফৰ্মেশ্যন নাই নেকি যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এতিয়া ট্ৰাইপাৰ্টাইটক হ'ব এতিয়া আৰু অলৰেডি নিউজতো ফ্লাড হৈ গৈছে আৰু CM চিফ মিনিষ্টাৰ নিজৰ পেজতো লিখিছে বোলে কাৰ্বি আংলং যিটো সমস্যা আছে অট'নমাছ আছে যিটো তেওঁলোকে বিচাৰি আছে এই কথা লৈ পেলাই আমি দিল্লীত বহিম ট্ৰাইপাৰ্টাইটক বহিম বোলে তেওঁ অলৰেডি ডিক্লেয়াৰ কৰিছে পেজত দিয়া আছে মিডিয়াত দিয়া আছে তেওঁ দেখা নাই নেকি এইখিনি বস্তু এই গতিকে আমি খুব দুখ পাইছোঁ আৰু খুব বেয়া পাইছোঁ আৰু তেওঁক আমি কণ্ডেম কৰিছোঁ তেওঁ আমাৰ এণ্টি অট'নমাছ মানুহ হয় তেওঁৰ এণ্টি কাৰ্বি মানুহ হয় এণ্টি ট্ৰাইবেল মানুহ হয়
যিটো আমি পাবলগীয়া যিটো অধিকাৰ আছে আমাৰ ৰাইট আছে কনষ্টিটিউশ্যনত যিটো লিখা আছে এইখিনি বস্তু আমাক পাবলৈ তেওঁ মানা কৰিছে সেইটো আমি খুব বেয়া পাইছোঁ আমি খুব দুখ কৰিছোঁ আৰু ভৱিষ্যত তেওঁ যে সেইবিলাক নকৰে সেইটো আমি তেওঁক অনুৰোধ কৰিছোঁ আৰু তেওঁৰ জীৱনত এইখিনি যদি ভৱিষ্যত যদি কয় আমি আৰু ভালকৈ যুঁজিম বুলি আমি আজি সিদ্ধান্ত লৈছে এই গতিকে এই প্ৰগ্ৰেমটো আমি আজি লোৱা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত